নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফেচবুক পেজ বিদ্যাময়ং ফেচবুক পেজলৈ আপোনালোকক অকণমান নমস্কাৰ জনাইছোঁ। এয়া আজি মাঘ বিহুৰ উপলক্ষে আমি পাৰ্টি অকণমান কৰোঁ। এই পাৰ্টি কিহৰ বুলি ক'লে আমাৰ বুঢ়া দেউতাবিলাকে তেখেতৰ বয়সস্থ হোৱা যিমান মোৰ ভাই ভণ্টিও আছে তেখেতসকলক অকণমান খুৱাবৰ কাৰণে এয়া চব্জি কাটি আছে আৰু জুই জ্বলাই আছে। মই অকণমান মাংস 3 পিচমান পুৰি আছোঁ আৰু আমাৰ চাব মাংস কাটিলোঁ, মই কাটি মেলি বঢ়িয়াকৈ চপালোঁ। মাংস অকণমান ল'লোঁ, অকণমান মানে 2-3 কেজিমান 3-4 কেজিমান ল'লোঁ। চপা কৰি মেলি ধুই মেলি এতিয়া অকণমান ফ্ৰাই কৰিব ধৰিলোঁ। চাওক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। এই পাৰ্টি কিহৰ বুলি ক'লে মাঘ বিহুৰ পাৰ্টি। আমাৰ বুঢ়া মেতাসকলক গাঁৱৰ যিমান নিজৰ সম্বন্ধীয় মানুহ আৰু গাঁৱৰ বুঢ়া বুঢ়ী বয়সস্থসকলক অকণমান মানে মাঘ বিহুৰ সুলভ জনাই তেখেতসকলক অকণমান এসাঁজ ভাত আৰু এসাঁজ মাংস খুৱাবৰ কাৰণে অকণমান এই প্ৰগ্ৰামটো কৰি আছোঁ। তো কেনে লাগে এয়া চাওক, মছলা ফ্ৰাই কৰি আছোঁ। অকণমান পিছত আপোনালোকক এয়া মাংসও ফ্ৰাই কৰিছোঁ। মাংস ফ্ৰাই কৰিলোঁ আৰু কৰি মেলি আপোনালোকক বঢ়িয়াকৈ দেখাম। খোৱা সময়তো আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই ল'ব, যাতে যেন আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' নকৰে যদি ফ'ল' কৰি দিব। আৰু মোৰ ফেচবুক পেজটোৰ নামটো আপোনালোকে নিশ্চয় জানে। মোৰ ফেচবুক পেজটোৰ নাম হ'ল বিদ্যাময়ং ফেচবুক পেজ। তো আপোনালোকে চাৰ্চ কৰি চাব পাৰিব, যাতে যেন মা দেউতাবিলাকে বয়সস্থ হৈ গৈ আছে তেখেতসকলক আমি অকণমান জীয়াই থকা সময়তে কিবা এটা খুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো সদায় খুৱাব নোৱাৰি, বছৰেকৰ মূৰত গাঁৱৰ বুঢ়া মেতাসকলক অকণমান এৰি মাছ এপিচ হ'লেও ভাত হ'লেও খুৱাবৰ কাৰণে অকণমান পাৰ্টি আয়োজন কৰিছোঁ। চাব এয়া মছলা চছলা দি মেলি মাংসটো ফ্ৰাই কৰি আছোঁ আৰু হালধি চালধি যিমান যিখিনি লগাবলগীয়া বস্তুখিনি লগাই আছোঁ। চব মোৰ মানুহজনী তো বনাই আছে। এতিয়া বনাই মেলি শেষ হৈ গ'ল। এতিয়া আহিল আমাৰ ইয়াত মোৰ দেউতা, ইয়া কপাল ধৰি থকা দেউতা, দদাই, সেয়া বগা চাৰ্ট পিন্ধাটো বৰ দেউতা, এয়া এটা দদাই আছে গাঁৱৰে, আৰু এয়া মোৰ দেউতা। তেখেতসকলে আপং খায়, সেইকাৰণে অকণমান আপং অকণমান দিছোঁ। আৰু এয়া চাম মাংস বনাইছোঁ। এয়া সৰু মা এটা আছে, খুৰী আছে, এয়া চব নিজৰে সম্বন্ধীয় মানুহ গাঁৱৰ। সেইকাৰণে তেখেতসকলক এসাঁজমান খুৱাবৰ কাৰণে সেইদিনাৰ পৰা প্ৰচেষ্টা কৰি আছিলোঁ। আজি ৰাতিপুৱাই মাংস লৈ মেলি এই খুৱাবৰ কাৰণে প্ৰৱৰ্তন কৰিলোঁ। এতিয়া তেখেতসকলে আহি খাই আছে চাব। আৰু মোৰ শ্বশুৰ বুঢ়া বুঢ়ীও আহিব, তেখেতে গাঁৱৰে হয়, তেখেতেও নিজৰে মানুহ। তো সেইকাৰণে সকলোকে খুৱাবৰ কাৰণে এই প্ৰচেষ্টা চলাই আছোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো যদি চাই ভাল লাগে কমেণ্ট কৰি জনাব ৰাইট এণ্ড ৰংটো। থেংক ইউ।